ইয়াত দাদা এজনৰ ঘৰত আহিছোঁ, আহি পেলাই দেখা পাইছোঁ বহু দিনৰ পৰা গাহৰি ফাৰ্ম দি আছে। দিয়াৰ পিছত কি লাভ পাইছে বা কেনেকুৱা ব্যৱহাৰ কৰিছে বা কেনেকুৱা পালন কৰিছে, কি খাদ্য দিবলগীয়া হৈছে, পোৱালি কেনেকুৱা গজে, কিমান দিন ৰাখিবলগীয়া হৈছে, এই লগত কথা পাতি মই অলপ জানিব পাৰিম। পোনপ্ৰথমে মই আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ নামটো কি? সঞ্জয় হাজৰিকা। আপোনাৰ গাঁওখনৰ নাম? 1 নং কি 3 নং গাঁও। আপুনি কিমান দিনৰ পৰা এই গাহৰি ফাৰ্ম দি আছে? 4 বছৰ হ'ল। তেতিয়া গাহৰি যেতিয়া ফাৰ্ম খুলিবলগীয়া হয় তেতিয়া কি বস্তু মানে প্ৰয়োজন হয়? ফাৰ্ম চাওক, এতিয়া প্ৰথমে যদি আপুনি ফাৰ্মখন খুলিবলৈ যায়, কম খৰচত বুলি কওঁতে এনেকৈ পাকা গঁৰাল নবনালেও হ'ব। তলটো ফ্ল' কৰি দিব লাগে, ছাইডটো বাঁহেৰে দি পেলাই তাত তুমি 2জনী বা 3জনী গাহৰি পুহি তাৰপিছত লাহে লাহে আগবঢ়া। মানে প্ৰথমে অনাৰ পিছত মানে ডাঙৰ আনিব লাগে নে সৰু আনিব লাগে? প্ৰেক্টিকেলি সৰু আনিলে নিজে জানা যায়, ডাঙৰো আনিব পাৰে। মানে সৰু আনিলে কেইমাহৰ আনিব লাগে? সৰু আনিলে তোমাৰ 2.5 মাহ বা 3 মাহৰ পোৱালিটো আনিলে বেছি ভাল হয়। অনাৰ পিছত মানে তেওঁলোকে প্ৰথমে কি খাদ্য বিচাৰে? য'ৰ পৰা আনিবা তেওঁলোকক সুধিলেই হ'ব। আপুনি মানে কি দিছিলে? মইতো ঘৰুৱা খাদ্য দিছোঁ, ঘৰুৱা খাদ্যই মই দি আছোঁ। ঘৰুৱা খাদ্য বুলি কওঁতে কচু সিজাই দিওঁ, কচুৰ লগত চাউল দি দিওঁ, তাৰপিছতে ৰাবাৰ পালিচ মিক্স কৰি দিওঁ। গোটেইখিনি বস্তু একেলগে বনাই তাৰপিছত তাৰ লগত আকৌ কিনা দানা এটা আছে নহয়, সেই কিনা দানাটো মানে মিক্স কৰি দিওঁ। দি পেলাই আৰু এটা বস্তু আছে, চাপৰৰ কথাটো মই কোৱা নাই, চাপৰো দিব লাগে। গোটেইখিনি মানে বস্তু মিক্স কৰি পেলাই সিহঁতক দিয়া হয়। আৰু মানে এওঁলোকক যেতিয়া আপুনি খাদ্য দিয়ে 3 টাইমত দিব লাগে নে 2 টাইম দিব লাগে? কিছুমানে 3 টাইম দিয়ে, কিছুমানে 2 টাইম দিয়ে। মইতো 2 টাইমেই দিওঁ। 2 টাইম। এওঁলোকৰ মানে কিবা বেমাৰ কিবা ৰোগ দেখা পালে বা ধৰা পৰে নেকি? কেনেকুৱা ধৰা পৰে? ধৰা পৰে। ধৰি লওক তেনেকুৱা নিজৰ মেনেজমেণ্টৰ লগতে কথা, মেইন কথাটো যদি মেনেজমেণ্টটো যিকোনো গাহৰিয়ে হওক বা যিকোনো বিশেষকৈ জীৱ লগা বস্তুটো যদি মেনেজমেণ্ট ভালকৈ নকৰে তেনেহ'লে বেমাৰ লাগিব যে খাটাং। মানে এওঁলোকৰ মানে বেছিভাগ কোনটো বেমাৰত আক্ৰান্ত হয় বেছি? এইটো যিটো সোয়াইন ফিভাৰ বুলি কয় সেইটোৱে। আৰু কিছুমান ক্ষেত্ৰত দেখা পাইছোঁ মানে গাহৰিৰ জ্বৰ হয়। এই জ্বৰটো যেতিয়া আহে তেতিয়া আপোনালোকে কেনেকুৱা গম পোৱা যায় জ্বৰটো? এইটো জ্বৰ হ'লেতো যোনটো বেমাৰ আহে সেইটো জ্বৰটো মানে ধৰি লওক কাণৰ তলত চালে গম পোৱা যায়। সিহঁতে বিশেষকৈ নাচালেও সিহঁতে দানা নাখাব নহয়, দানা নাখালে গম পাবা আৰু সিহঁতৰ কিবা এটা হৈছে। তেতিয়া লগে লগে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। নিজে উপজাচি মানে আমুকটো কৰিলে ভাল হ'ব, তমুকটো কৰিলে ভাল হ'ব, মানে নিজে বেছি জনাত দেখাতকৈ মানে ডক্তৰৰ মাতি ভালকৈ দেখুৱাই ভাল। আপোনালোকৰ এই ঘৰত দেখিছোঁ 3-4 নমুনা গাহৰি আছে। মানে কি জাতিৰ গাহৰি ইয়াত আছে? বৰ্তমান মোৰ ইয়াতে এটা জাতৰে আছে, HDK 75 হয়। মই এই জাতটো ৰখাৰ এটাই কাৰণ হৈছে, এইটো হৈছে থলুৱা গাহৰি, থলুৱা প্ৰজাতিৰ গাহৰি। এই গাহৰিটোৱে মানে যিকোনো খাদ্য তুমি যি খাদ্যই দিয়া তাকে খাব। সেইকাৰণে এই গাহৰিটো ভাল আৰু খৰচৰ পৰিমাণো এই গাহৰিটো বহুত কম আৰু খুব লাভজনক। পোৱালিও বেছিকৈ দিব। মানে আপোনালোকৰ এই যে ৰঙা নিচিনা দেখা পাইছে, এই গাহৰি মানে ক'ত আনিলে? এই দুটা বেলেগৰ দেই। এই দুটা মই নেপালৰ পৰা মোৰ দাদা এজনে আনিছিলে, তাৰ প্ৰজাতি হয়। নেপালী গাহৰি বুলি ক'লেও বেয়া নহ'ব এই দুটা। কিন্তু মোৰ ভাগ্য বেয়াৰ কাৰণে মতা পালোঁ। আকৌ মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ মাইকীৰ কাৰণে দিব। মাইকী পোৱালি যেতিয়া ওলাব তেওঁ মোৰ মাইকী পোৱালি দিব, তেতিয়া আনিব লাগিব। এইকেইটা মতা পোৱালিহে দেখা পাইছে আপোনালোকে। আপোনাৰ যেতিয়া গাহৰি সৰুটোৱে অনাৰ পিছত ডাঙৰ কৰে, তেতিয়া মানে কেইবছৰ ভিতৰত মানে কেইমাহৰ ভিতৰত মানে 1 কেজি বা 2 কেজি হ'ব লগা হয়? কিমান লাগে? 1 কেজি 2 কেজি বুলি নহয়, সৰুৰ পৰা যেতিয়া হেৰি হয় ডাঙৰ হয় তেতিয়া মানে এমাহ লাগে নে 2 মাহ লাগে? মানে শুনা, মই গম পাইছোঁ তুমি কোৱা কথাটো। মানে জন্ম হোৱাৰ পৰা 2 মাহৰ পিছত মাকৰ পৰা তুমি উলিয়াই দিব পাৰিবা পোৱালিখিনিক। তাৰপিছত পোৱালিখিনিটো তুমি বেচা যদি ৰাখা, মানে ধৰি লোৱা এটা পোৱালি জন্ম হোৱাৰ পিছত 11 মাহৰ পিছতহে সেই পোৱালিজনীয়ে মানে পোৱালি দিবগৈ। আৰু মানে গাহৰিজনীয়ে যদি মাইকী পোৱালি যদি তুমি পুহিব বিচাৰা তেতিয়া 11 মাহৰ ভিতৰত এজনী মাকে পোৱালি দিব। আপোনাৰ যে গাহৰি পোৱালি মানে বছৰত কেইবাৰ দিয়ে? 2 বাৰ দিয়ে। 2 বাৰ দিয়ে, বছৰত 2 বাৰ। মানে প্ৰথমবাৰ আপুনি কেইটা পালে?
মই যেতিয়া প্ৰথম মই পোৱালি পাইছিলোঁ তেতিয়া মই 7টা পোৱালি পাইছিলোঁ। মানে প্ৰথমেতো অলপ কমকৈ দিব, তাৰপিছত বাঢ়ি যাব পোৱালিটো। মানে যেতিয়া বেছিকৈ মানে পোৱালি বেছিকৈ দিয়ে তেতিয়া মানে হায়েষ্ট কিমানলৈকে পায়? 14টা মই পাইছোঁ, 14টা। আৰু বেলেগ ফাৰ্মৰ বিষয়ে মই ক'ব নোৱাৰিম বাৰু। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই 14টা পাইছোঁ। এতিয়া আপোনালোকৰ যে এই গাহৰি ফাৰ্মত আছে, বেছি কোনটো কৰিবলৈ বেছি ভাল লাগে, মতা গাহৰি নে মাইকী গাহৰি? মোৰ ফালৰ পৰা মাইকী গাহৰি পুহিলে বেছি ভাল হয়, কিয় মাইকী গাহৰি পোৱালি প্ৰডাকশ্যন কৰে আৰু পোৱালিটো তুমি সোনকালে বেচিব পাৰিবা। আৰু যদি তুমি ফেটাৰিং কৰা, তুমি মিনিমাম 6-7 মাহমান খুৱাব লাগিব, খৰচৰ পৰিমাণো বাঢ়িব। আৰু বা সেই সময়ত তুমি কিমান বাৰ ৰেটত বেচা, লাভ হয় নোহোৱা নহয়, ফেটাৰিঙতো লাভ হয়। কিন্তু ফেটাৰিঙতকৈ যিটো ব্ৰিডিঙত বেছি লাভ হয়। মানে মই এটা কথা জানিব মানে বেছিকৈ ভাল লাগে গাহৰি ফাৰ্ম, মই কিন্তু আগতে গম নাপাওঁ। এনেই মানে কোনটোত বেছিকৈ মাংসৰ কোনটোত বেছিকৈ মানে ভাল হয়, মাইকী গাহৰিত মাংস বেছি হয় নে মতা গাহৰিত মাংস বেছি হয়? নাই চাওক, মাইকী গাহৰিটো মাংস হয়, মতা গাহৰিটো মাংস হয়। মাইকী গাহৰি যিবিলাক পোৱালি দিয়ে সিহঁতৰ মাংস নহয়, কিন্তু যিবিলাক বাজি মাইকী সিহঁতৰ মাংসটো বেছি হয়। আৰু লগতে তুমি খাচী যিবিলাক পোহা সিহঁতৰ খুব সোনকালে ডাঙৰ হৈ আহে। খাচী মাংস ডাঙৰ হৈ আহে, কিন্তু মাৰ্কেটত কোনটো বেছিকৈ বিচাৰে? যিবিলাক গাহৰি মানে পোৱালি নিদিয়ে এইবিলাক মাংস বেছিকৈ বিচাৰে নে খাচী বিচাৰে, নে যিবিলাক খাচী নহয় এইবিলাক মাংস বেছি বিচাৰে? মাৰ্কেটত এতিয়া কি গাহৰি কাটেতো কোনেও গম নাপায়, সঁচা কথা কৈছোঁ। মাৰ্কেটত কি গাহৰি কাটে কোনেও গম নাপায়, কিন্তু আচলতে যিটো খাবলৈ টেষ্ট খাচী। মানে আপোনাৰ কথা মতে মই এটাই কথা কৈছোঁ যে খাচী বেছিকৈ মানুহে বিচাৰে, খাচীত তেল বেছি, কিন্তু খাচী বিচাৰে। কিন্তু এনেই কোনোবা বেপাৰী হওক বা কোনোবাই যিয়ে হওক কাটি বেচিলে সিহঁতে খাচী বুলি নকয়, চব খাচী বুলি কয়। সেইকাৰণে মানে মানুহে কিছু বস্তু বজাৰৰ পৰা কিনিবলৈ বহুত মানে বেয়া পায়। ঘৰুৱা ইয়াত বা গাঁৱত কোনোবাই কাটি বেচিলে এইবিলাক বেছিকৈ নিয়ে। এতিয়া আপোনাৰ পৰা জানিব খুজিছোঁ, আপুনি যে এই ফাৰ্মৰ পৰা কিমান টকা লাভ কৰিব পাৰিছে বছৰত? এতিয়া মই হিচাপটো তেনেকৈ দিবলৈ অলপ অসুবিধা হ'ব দেই, সঁচা কথা কৈছোঁ। মোৰ প্ৰথম যেতিয়া মই 4জনী গাহৰি আনিছিলোঁ, 4জনী গাহৰি মই দুবান মই পোৱালি দি দিলোঁ। সেই দুবান পোৱালি মিনিমাম তোমাৰ 35,000 40,000 এবানত মই পাইছিলোঁ। মানে এজনী মাইকী গাহৰিয়ে মোক মাইকী গাহৰিয়ে বছৰত মিনিমাম 80,000 মান দিছে। মানে এবছৰত যদি মানে ইমান পইচা দিছে, বছৰত পোৱালি দুবাৰকৈ দিছে? নহয়, এবছৰৰ কথাটো কৈছোঁ। দুবাৰ পোৱালি দিছে। মই গড়ে 40,000কৈ ধৰিছোঁ। এজনী মাইকী গাহৰিয়ে মোক গড়ে 40,000কৈ বছৰটোত মোক 80,000 টকা দিছে। এতিয়া চাওক, বহুত মানুহে মানে চাকৰি বিচাৰে। এতিয়া চাকৰিত মই দেখা পাইছোঁ যিকোনো ক্ষেত্ৰত বিজনেছ কৰাটো ভাল। এতিয়া এই বিজনেছৰ ক্ষেত্ৰত বেছি ভাল নে চাকৰিৰ ক্ষেত্ৰত বেছি ভাল আপোনাৰ মতে? চাকৰিটো হ'লেতো আৰু কথাই নাই, তথাপিও যিসকলে এতিয়া সকলোৱেতো চাকৰি নাপায় দিয়কচোন। আমাৰ নিচিনা এতিয়া মানুহে, আমিতো পঢ়া শুনাটো কৰিলোঁ কিন্তু চাকৰি নাপালোঁ, আমি কি কৰিম? আমিতো কিবা এটা কৰি খাব লাগিব, হয়নে নহয়? সেইকাৰণে মই বাচিলোঁ, মই গাহৰি ফাৰ্মখন এনেকৈ চলি আছোঁ। আৰু এই গাহৰি ফাৰ্মখন যে আপুনি দিছে, এইটো কোনো চৰকাৰী ফাণ্ডৰ পৰা কিবা লৈছে নে আপোনাৰ নিজে ব্যক্তিগত কৰিছে? মই মোৰ নিজৰ ব্যক্তিগত, চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই। এনে কিবা ট্ৰেইনিং ল'বলগীয়া হৈছে? ট্ৰেইনিং মই ক'তো ট্ৰেইনিং লোৱা নাই। মই নিজে প্ৰেক্টিকেলি, মই সৰুৰে পৰা পুহি মই নিজে প্ৰেক্টিকেলি মই গাহৰিখিনি মই কি কৰিব লাগে কি কৰিব নালাগে গোটেইখিনি মই, আৰু কিবা এটা অসুবিধা যদি পাওঁ মই ইউটিউবত মই চাৰ্চ কৰি মই শিকি লওঁ। আৰু লগত আমাৰ গাঁৱত আছে দুজনমান ডক্তৰ, যদি বেছি অসুবিধা হয় মই সেই ডক্তৰ দুজনৰ মই পৰামৰ্শ লওঁ। এতিয়া নতুন কোনোবা মানে ফাৰ্ম খুলিবলগীয়া হয়, আপোনাৰ ওচৰত আহিলে আপুনি এওঁলোকক মানে কি ব্যৱস্থা দিব পাৰিব বা সিহঁতক বুজাই দিব পাৰিব নেকি? মই তেওঁলোকক এটাই ক'ম, যিসকলে নতুনকৈ ফাৰ্মিং কৰিব বিচাৰিছে একেবাৰে কম খৰচত 2জনী মাইকী গাহৰি আনক, লগত এটা মতা গাহৰি আনক, মানে পাঠাটো। 3টা ৰুম বনাওক। এনেকৈ পাকা ৱাল প্ৰথমে নকৰিলেও হ'ব, পাকা ৱাল কৰিবলৈ বহুত টকা খৰচ হ'ব। তলটো পাকা কৰক, ছাইডটো বাঁহেৰে দি পেলাই, ওপৰটো টিং বা তিৰপাল, গছৰ তলত হ'লেতো তিৰপাল হ'লে হৈ যায়, কিন্তু টিংটো হ'লে বেছি ভাল। মহে দাহে খাবতো গৰমৰ ছিজনত বিশেষকৈ, আৰু আঁঠুৱাটো মেইন, আঁঠুৱাটো দিব লাগে। এতিয়ালৈকে মই আঁঠুৱা দিয়া হোৱা নাই, গৰমটো সোমাইছেহে। ইয়াত যিখিনি আপোনালোকে দেখা পাইছে মই আঁঠুৱা ব্যৱস্থা কৰি আছোঁ, আঁঠুৱা ব্যৱস্থা কৰিম। আৰু নতুন ফাৰ্মাৰসকলক কওঁ
কম খৰচত যদি গাহৰি পুহিম বুলি ভাবিছে প্ৰথমে তলটো প্লাষ্টাৰ কৰি 2জনী মাইকী গাহৰি আৰু লগত এটা মতা গাহৰি আনি পুহক সৰুৰে পৰা পুহক ডাঙৰ গাহৰি আনি বোলে মই সোনকালে প্ৰডাকশ্যন কৰিম সেইটো হ'লে কিন্তু পিছলৈ তাৰ ৰিজাল্টটো বেয়া হয় কাৰণ সি নাজানে গাহৰি বিষয়ে একো সেইকাৰণে কৈছোঁ প্ৰথমৰ পৰা পুহক তেতিয়া গোটেইখিনি A to Z পাব মানে জানিব পাৰিব এতিয়া মানে আপোনাৰ ওচৰৰ চুবুৰীয়া কোনোবাটো গাহৰি ফাৰ্ম খুলিব বিচাৰে তেতিয়াহ'লে আপোনালোকক কেনেকৈ যোগাযোগ কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো দি দিবা কণ্টেক্ট নম্বৰ দিলে আপোনাৰ গাহৰিৰ ব্যৱস্থা যি মানে পোহাৰ ব্যৱস্থা ল'ব পাৰিব আৰু গাহৰি পোৱালিও নিব পাৰিব পোৱালি লৈ যাব পাৰিব মোৰ পৰা আৰু যদি কিবা গঁৰাল বনোৱা বিষয় লৈ নাজানে কেনেকৈ গঁৰালটো বনালে কি হ'ব মই কৈ দিম মানে এভৰিথিং বস্তু আপোনাৰ পৰা জানিব পাৰিব